Hello everyone. So বলক আজি ট্ৰেডটো এনালাইজ কৰি লওঁ ঠিক আছে আজি ট্ৰেড লোৱাৰ লজিকটো কি আছিলে সো আজি বেংক নিফটি নিফটি 50 ফ্লেট ওপেন হ'ল ঠিক আছে ওপেন হৈ 24150 এক্সাক্ট সাপোর্ট লৈ পেলাই আজিও সেম ওপৰ যাবলৈ চেষ্টা কৰিছে যদি আপুনি 5 মিনিটৰ চাৰ্ট চাই তেতিয়া গম পাব এক্স্যাক্টলি 25 তাৰিখেও সাপোর্ট লৈছিলে যোৱাকালিও সাপোর্ট লৈছে আজিও সাপোর্ট হেৰি কৰিছে তলত কিয় যোৱা নাই কিয় তলত কিবা একো মানে গেপ ইমান ডাঙৰ গেপ ওপেন হোৱাৰ পৰা ইয়াতে ভাল বায়াৰ্স মানে ৰিটেইলাৰ্স নাই ঠিক আছে ৰিটেইলাৰ্স ক'ব লাগিব ৰিটেইলাৰ্স নাই ইন্টাৰেষ্টেড নাই ইয়াতে ঠিক আছে সো তলত আহি পেলাই একো লাভ নাই ঠিক আছে সো লাভ নাই মিন্স আহিবই নোৱাৰে একো লজিক নাই যদি ইয়াতে এইটো লেভেল ব্ৰেক কৰে ন তো ইয়াতে অনলি সেলাৰ্সে আহিব এইটো ব্ৰেক হ'ব এছএল যাব ইয়াৰ বায়াৰ্সৰ তাৰপিছত ইয়াতে এইটো চাই পেলাই গোটেই খোবা সেলাৰ্স ইয়াতে কাৰণ খাৰ নহ'ব যে মানে এইটো ইমান গেপ আছে ইয়াতে এইটো বাই কৰি লওঁ সব চেল কৰিব সেইকাৰণে মাৰ্কেট অহা নাই ঠিক আছে সো আমি পজিশ্যন তেনেকৈ অলপ ভাবি পেলাই এনালাইজ কৰি পেলাই বনাইছিলোঁ ঠিক আছে দুদিনৰ পৰা কি মাৰ্কেট কি কৰি আছে ওপৰত যায় গেপ ওপেনৰ মাৰ্কেট পৰি যায় গেপ ওপেনৰ মাৰ্কেট পৰি যায় ঠিক আছে আকৌ ৰিটেষ্টমেণ্ট লৈ পেলাই অলপ এনেকৈ থাকি যায় চ' 24,250 আমাৰ ভাল এটা ৰিচেঞ্চ আছিলে ঠিক আছে আৰু 24,350 ঠিক আছে চ' এইটো ব্ৰেক কৰিলে ঠিক আছে ব্ৰেক কৰিলে আজি এইটো ব্ৰেক হ'ব পাৰে 24,350 এইটো ব্ৰেক হ'ব পাৰে ঠিক আছে এইটো ব্ৰেক হ'লে লগালগ 24,500 নেক্সট ৰেজিষ্টেন্স পাই যাব চ' আমাৰ পজিশ্যনটো কি আছিলে মই এণ্ট্ৰি বনাইছিলোঁ ঠিক আছে মই ফাৰ্ষ্ট অলপ ৰখিলোঁ আজি যিহেতু দুদিনৰ পৰা মাৰ্কেট সাইডৱেজ হৈ আছে ন চ' আজি ভাবিছোঁ ইমান ৱেইট নকৰোঁ ভাল এটা পজিশ্যন বনাই পেলাই লগালগ এক্সিট কৰিম মানে প্ৰফিট লৈ পেলাই চ' এইখিনি ৱেইট কৰিলে এইখিনি মই পজিশ্যন বনাবলৈ চালোঁ যে আমাৰ ছাপৰ্ট লৈছে ঠিক আছে তাৰপিছত কনচলিডেট হৈ গ'ল ঠিক আছে এইখিনি এটা অপৰচুনিটি পালোঁ এইখিনি মানত যেতিয়া আকৌ বাইং গ'ল ন চ' যেতিয়া ৰিটেষ্টমেণ্ট কৰিলে এইখিনি মানত মই এণ্ট্ৰি বনাইছোঁ ঠিক আছে ইয়াত এটা এণ্ট্ৰি বনাইছিলোঁ ঠিক আছে আৰু এইখিনি মানত এটা প্ৰফিট বুক কৰিলোঁ আৰু আকৌ ইয়াত এটা যেতিয়া ৰিটেষ্টমেণ্ট আহিলে আকৌ ইয়াত এটা প্ৰফিট বুক কৰিলোঁ সৰু প্ৰফিট এইটো মোৰ যোনটো আছিলে এইটো যোনটো লাষ্ট আছিলে এইটো জোনলৈকে লাষ্ট আছিলে ঠিক আছে চ' এইটো জোনতে মই এক্সিট কৰিলোঁ তাৰপিছত চাওক কিমান ধুনীয়া মমেণ্টাম আহিছে বাট একো নাই আমাৰ যি হাতত আহিছে সেইটোৱে চ' পজিশ্যনটো দেখুৱাই দিব বিচাৰিছোঁ এইটো চাওক পজিশ্যনটো ওপেন কৰি থৈ দিছোঁ 1700 প্ৰফিট হৈছে ঠিক আছে 1700 টকা প্ৰফিট হৈছে আজি এটাত আপোনাৰ 900 এটা 700 ঠিক আছে LDP চলি আছে লাষ্ট LDP চলি আছে ঠিক আছে চ' এইটোৱে এতিয়া ইণ্ডিয়া বেক্সটো কমিছে এতিয়া ঠিক আছে চ' এইখিনিয়ে ছেটআপ যদি পায় ঠিক আছে এতিয়া মোমেণ্টটা ভাল আহিছে এতিয়া যদি আপুনি চাই নিফটি 50 যেতিয়া আমি চাওঁ এতিয়া ঠিক আছে চাব এতিয়া চাব 15 মিনিট চাৰ্ট চালে আপুনি গম পাব কিমান ধুনীয়া আপ মোৰ আপ ট্ৰেণ্ড আহিছে মানে আপ আহিছে কেণ্ডেল এটা চাব কি ধুনীয়া ধুনীয়া কেণ্ডেল বনাইছে এতিয়া জানে মানে ধুনীয়া ধুনীয়া কেণ্ডেল ইয়াতে ঠিক আছে আমি এক্সিট কৰিছোঁ 1 মিনিট চাব পাৰে আমি এক্সিট কৰিছোঁ লগালগ মোমেণ্টাম আহিছে ঠিক আছে বাট একো নাই আমি প্ৰফিট পাইছোঁ ওলাই গৈছোঁ তাতকৈ বেছি আমাক একো নালাগে ঠিক আছে ইয়াতে আমি যদি চাওঁ 15 মিনিট চাৰ্ট ঠিক আছে এইটো 15 মিনিট চাৰ্ট হয় এই চাওক কিমান ধুনীয়া কেণ্ডেল বনাইছে আছে না এটা কনচলিডেট আছিলে ইয়াতে কনচলিডেট হৈ ঠিক আছে বহুতখিনি বহুত মানুহে ভাবিছে কি দুদিনৰ পৰা মাৰ্কেট ফল কৰি আছে অপেন হৈ ফল হৈ যায় চ' আজিও ভাবিছে কি এইটো অপেন হ'ব পৰি যাব 24,000 ব্ৰেক কৰি দিব বাট নহ'ল ৰিভাৰ্চ কৰি গ'ল মাৰ্কেট ধুনীয়া এটা অপেন কৰি আছে এটা হাইয়েষ্ট চান্সেছ আছে প্ৰবেবিলিটি বহুত বেছি আছে যে 24,350 ব্ৰেক কৰি দিব আজি ঠিক আছে বাট একো নাই আমাৰ এক্সিট কৰাৰ লগে লগে মানে এইটো মোমেণ্টাম আহিছে আমাৰ মানে মিছ হৈ গ'ল বাট আমি এক্সিট কৰিলোঁ কিয় যোৱাকালিও বহুত দেৰি সময় ৰখালে মাৰ্কেট ঠিক আছে বাট আজি এইটো নাই প্ৰফিট পাইছোঁ ওলাই গৈছোঁ সেইটোৱে ভাই সৰু প্ৰফিট লোৱাৰ লগতে যেতিয়া হেবিট হৈ যাব ন যেতিয়া মানে হেৰি হৈ যাব মানে ৰেগুলাৰ হৈ যাব ন কনচিষ্টেঞ্চি আহি যাব সৰু প্ৰফিট ওলাইছোঁ তেতিয়া অট'মেটিক ডাঙৰ প্ৰফিট মাহত এবাৰ দুবাৰ কেচ কৰিব পাৰিম ঠিক আছে চ' লছো হ'ব এনেকুৱা নহয় যে লছ নহ'ব লছো হ'ব বাট সৰু লছ এটা বুক কৰি পেলাই বা কেতিয়াবা আপুনি এনালাইজ কৰিছে সেইটো মতে চলা নাই লছ হৈ গৈছে এইটো বেলেগ কথা বাট সৰু প্ৰফিট আপুনি প্ৰফিট পোৱা মমেণ্টাম পাইছে প্ৰফিট পাইছে তেতিয়া বুক নকৰে তেতিয়া আৰু ৰিভাৰ্চ হৈ গ'লে বহুত বেয়া লাগে কালি এনেকৈ হৈছিলে চ' আজি প্ৰফিট বুক কৰিলোঁ সৰু এটা বুক কৰি আমি ওলাই গ'লোঁ ঠিক আছে এইটো 70 টকা চ' আজিৰ কাৰণে ইমানে ঠিক আছে কাইলৈকে লগ পাম ধন্যবাদ